কবিতাৰ শিৰোনাম জীৱন যেনেকৈ চলে। কবি উদীপ্ত পাঠক। সাপটো ডালেৰে বগাই যায়, মই মজিয়াত পেটেৰে চুঁচৰোঁ। মা চৰাইজনীয়ে নখটো জোকাৰি দেখুৱায়, মই দৃশ্যটো কামোৰ মাৰি ধৰোঁ। মই চৰাইজনীৰ দৰে ভয় কৰোঁ। মই সাপটোৰ দৰে ভোক অনুভৱ কৰোঁ। মই তাইৰ এটা কণীৰ দৰে সৰি পৰোঁ। প্ৰতিটো উদিত সূৰ্যৰ সৈতে মই মৰি যাওঁ। মই মোৰ জিৰণি লোৱা ঠাইডোখৰৰ পৰা খহি পৰোঁ, এটা জীৱন পিছফালে এৰি থৈ। প্ৰতিটো উজ্জ্বল জোনাকৰ সৈতে মই জি উঠোঁ। মই মোৰ আশাবোৰ চুবলৈ হাত মেলি দিওঁ জীৱনৰ আন এটা দিন লাভ কৰি। মই পূৰ্বে যি আছিলোঁ এতিয়া সি হৈ থকা নাই, আৰু ভৱিষ্যতে যি হ'ম মই সেয়াও নহয়। ছলনাময়ী মাতৃগৰাকীয়ে সকাহৰ উশাহ লয়, কিন্তু এক গধুৰ হৃদয়েৰে। ন্যায়পৰায়ণ সাপটো লেহেটীয়া খোজেৰে অথচ যেন নাচি নাচি আঁতৰি যায়। অনাহুত অজন্মই টোপনিতে যন্ত্ৰণা পায়, কোনো অনুভূতি নোহোৱাকৈ তাৰ পেটৰ ভিতৰতে বিলীন হৈ যায়। এইবোৰৰ এটাও লিখাৰ যোগ্য নহয়, তথাপিও জীৱন এনেদৰেই চলি থাকে।